কংক্ৰিটৰ সৈতে জড়িত যিকোনো যন্ত্ৰ ক্ৰয় কৰাৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান এজেক্স আৰু এভিনিউ ইকুইপমেণ্ট। সকলো ধৰণৰ যন্ত্ৰৰ স্পেয়াৰ পাৰ্টছ উপলব্ধ এই দুই প্ৰতিষ্ঠানত। অসমৰ দুগৰাকী যুৱ ব্যৱসায়ী অংকুৰণ অধ্যাপক আৰু অনুৰাগ ভূঞাৰ নেতৃত্বত অসমৰ লগতে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আদি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত শক্তিশালী ৰূপত গঢ় লৈ উঠিছে ঔদ্যোগিক প্ৰতিষ্ঠান এজেক্স আৰু এভিনিউ ইকুইপমেণ্ট। পথ নিৰ্মাণৰ পৰা গৃহ নিৰ্মাণলৈ ব্যৱহৃত সকলো যন্ত্ৰ এই প্ৰতিষ্ঠানত উপলব্ধ। ইয়াৰ উপৰিও উপলব্ধ থাকিব সকলো যন্ত্ৰৰ স্পেয়াৰ পাৰ্টছ। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যতো কাৰ্যালয় স্থাপন কৰিছে এজেক্স আৰু এভিনিউ ইকুইপমেণ্ট প্ৰতিষ্ঠানে। আজি তিনিচুকীয়াৰ বৰগুৰিস্থিত প্ৰতিষ্ঠানটি শুভ মুকলি কৰা হয়। মুকলি অনুষ্ঠানত উপস্থিত থাকে দেৱাশিষ ভট্টাচাৰ্য, উপসভাপতি এজেক্স ইঞ্জিনিয়াৰিং লিমিটেড, দেৱদূত বাঘী ৰিজনেল হেড আৰু বিপ্লৱজ্যোতি মহন্ত ৰিজনেল মেনেজাৰ আৰু বহুকেইজন গণ্যমান্য ব্যক্তি। মোৰ নাম হৈ গ'ল অনুৰাগ ভূঞা। মই এভিনিউ ইকুইপমেণ্টটো আমি ষ্টাৰ্ট কৰিছিলোঁ লাষ্ট ইয়েৰ, য'ত আছিলে আমাৰ অকল এছৰ। এতিয়া আমি ষ্টাৰ্ট কৰিছোঁ আজিৰ দিনৰ পৰা আমাৰ এজেক্স হৈ গ'ল আপোনাৰ যিমান কংক্ৰিটৰ মেচিনেৰিজ আছে, মানে আপোনাৰ ৰাস্তা বনোৱাৰ পৰা বিল্ডিং বনোৱালৈকে গোটেইখিনি আমাৰ এজেক্সৰ মেচিন ইউজ হয়। য'ত আপোনাৰ যিকোনো মানুহে আমাৰ এজেক্সটো নল'লে কংক্ৰিটৰ কাম বিল্ডিঙত মেইনলি ইউজ কৰিবই নোৱাৰে। তো এতিয়া আমি অপৰচুনিটি পাইছোঁ, আমি গোটেই অসম, অৰুণাচল আৰু নাগালেণ্ড আমাৰ কভাৰ কৰোঁ। য'ত আমাৰ এতিয়া অফিচ আছে তিনিচুকীয়াত, হেড অফিচ বৰগুৰি, তাৰপিছত আমাৰ অফিচ এটা হৈ গ'ল যোৰহাট ভাটপতা, লখিমপুৰতো আমাৰ ব্ৰাঞ্চ আছে, নামচাইত ব্ৰাঞ্চ আছে, ইটানগৰত ব্ৰাঞ্চ আছে। যিহেতু কাষ্টমাৰে কেতিয়াও ডিছেটিছফাইড নহয় স্পেয়াৰ পাৰ্টছ লৈ, ছাৰ্ভিচ লৈ, সেইটো কাৰণে আমি সুবিধা কৰি দিছোঁ, চবতে আমাৰ ব্ৰাঞ্চ খুলি দিছোঁ। তো আজিৰ পৰা যেতিয়াহে আমি আগবাঢ়িছোঁ এভিনিউক লৈ, এজেক্সক লৈ, হোপফুল আৰু আমি আগবাঢ়ি লৈ যাব পাৰোঁ, কাষ্টমাৰক ভাল ছেটিছফেকশ্যন ছাৰ্ভিচ দিব পাৰোঁ। এতিয়া সেইকাৰণে আজি আমাৰ এটা ইনগ্ৰেশ্যন। তো থেংক ইউ। যদি আপোনালোকে ভাবে কেতিয়াবা কংক্ৰিটৰ কিবা মেচিনেৰিজ ল'ব হয় বা এনি কাইণ্ড অফ লিফটিং ক্ৰেনছৰ হয়, এছৰো আমাৰ আছে, এভিনিউ ইকুইপমেণ্টক কণ্টেক্ট কৰিব পাৰে। थैंक यू। एजेक्स कंपनी हम लोग पिछले 30 साल के ऊपर कंस्ट्रक्शन इक्विपमेंट फील्ड पे है और कहीं ना कहीं नॉर्थ ईस्ट हमारे लिए एक बहुत ही अहम जगह है। हमको भी तलाश थी यहाँ पे एक अच्छा पार्टनर ढूंढ के रहूँ, जहाँ से हम अपने कस्टमर को एजेक्स का जो विजन है कि हम हमारे कस्टमर बेस बढ़ाएंगे, छोटे छोटे ठेकेदार है, मजली ठेकेदार है सारे, तो हमें ऐसी पार्टनर की ज़रूरत थी जो इस फील्ड का हम, जो जितने कॉन्ट्रैक्टर है कॉन्ट्रैक्टर लेवल से उठ के आए हुए, उनके जो इश्यूज है, उनका जो रिक्वायरमेंट है वो समझते हैं। एंड वी आर ग्लैड दैट वी गॉट एवेन्यू इक्विपमेंट इनटू आवर फोल्ड एंड definitely we look forward for a very successful venture along with Avenue, and I have full belief in the young partners that we have. हम भी चाहते हैं कि इस पर्टिकुलर मार्केट में जितने कस्टमर हमारे हैं और आगे कस्टमर आने वाले हैं, हम उनके साथ नज़दीक में रहें, उनकी अंडरस्टैंडिंग का रिक्वायरमेंट जो वो समझ के लगे, और खासकर हमारे जो प्रोडक्ट सपोर्ट जिसके लिए एजेक्स जाने जाते हैं ऑल थ्रू आउट इंडिया, एंड वी ऑल्सो फील दैट Avenue would be able to take that legacy of Ajax in the entire Northeast, at least the areas out here. We have a lot of hopes, and we are very sure with their sort of connect in the industry, they themselves are from the construction industry, they will be able to reach, to the higher levels, and in the process, Ajax will also reach the higher levels. So we are very, very, very optimistic. So 8th of July marks that day when we are formally inaugurating. हमने ऑलरेडी काम शुरू कर दिया है, सारे कस्टमर्स के फीडबैक भी आने लगे, people are much more happy that they have a partner of Ajax out here which is more close to, not operating from a remote office out of Guwahati. So that itself is a big thing, and that is why we look forward that we will be able to put our footprints and be able to expand our business substantially out here in